হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এইফালে দেখিছে মই দেহাক কেনেকৈ অকণমান বহাবলৈ চেষ্টা কৰিছোঁ। পিছফালে গাৰু দি থৈছোঁ আৰু এখন কম্বল দি থৈছোঁ। কম্বলখন যিহেতু গৰম ন, সেইকাৰণে ছাইডত গাৰুটো এনেকৈ মই মানে গাৰুটো কম্বলখনৰ লগত লগাই এনেকৈ থৈ দিছোঁ। তাৰপিছত দেহাক অকণমান বহাইছোঁ। সি যিহেতু এতিয়া বহিব হ'ল, অকণমান চেষ্টা কৰাব লাগিব বহিবৰ কাৰণে। সেইখিনিতে তাৰ ওচৰত বহাই পেলাইনি মই এতিয়া গা ধুই আহি পেলাইনি পূজা দিবৰ কাৰণে আহিছোঁ। আৰু এয়া মই এতিয়া পূজা দিয়া জেগাডোখৰ অকণমান চাফ চিকুণ কৰি লৈছোঁ ভালকৈ, যিহেতু চাকি জ্বলোৱাৰ পিছত তাত তেল পৰি পেলাইনি জেগাডোখৰ অকণমান লেতেৰা হৈ থাকে তাৰ বাবে। আৰু এতিয়া ধুনীয়াকৈ এডোখৰ চাফ চিকুণ কৰি লওঁ। চাফ চিকুণ কৰাৰ পিছত মই চাকি জ্বলাম। চাকি জ্বলাৰ পিছত বাকী কামখিনি লাহে ধীৰে কৰি থাকিম। আৰু কালি মই দিব নোৱাৰিলোঁ দেই। কালি মই ডেইলি ব্লগ চেলেঞ্জ যিটো ৰাখিছিলোঁ তাত মই ফেইল হ'লোঁ। তাৰ বাবে দুখিত। মানে মোৰ ল'ৰাটোৰ গাটো কালি খুব জ্বৰ হৈছিলে, সেইকাৰণে মই দিবলৈ নহ'লে। এতিয়াও তাৰ অকণমান গাটো বেয়া, কিন্তু দৰৱ পাতি খুৱাই দিছোঁ। এতিয়া বাৰু অকণমান ভাল পাইছে, তথাপিতো মানে অকণ দুৰ্বল নিচিনা হৈ আছে সি। আৰু এতিয়া তাকে ভগৱানে যাতে তাক ঠিক কৰি দিয়ে, সেইটোৱে কামনা। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো চালে সকলোখিনি জানিব পাৰিব। আৰু এয়া মই ধুনীয়াকৈ চাকি গছি জ্বলাই লৈছোঁ। দেহাৰো যিহেতু গাটো বেয়া, ভগৱানে যাতে তাক ভালে ভালে ঠিক কৰি দিয়ে। মানে গাটো অকণমান ৰাতি অকণমান তাৰ জ্বৰ উঠিবলগীয়া হৈছে। কি কাৰণে নাজানো, গৰমত আৰু কাপোৰ ভালকৈ তাক পিন্ধাই ৰাখিব নোৱাৰোঁ, যিহেতু বহুত গৰম পায় তাৰ বাবেই। আৰু এইফালে ধুনীয়াকৈ মন্দিৰত চাকি আৰু ধূপ জ্বলাইছোঁ, যাতে সকলো ভগৱানে ভালে কৰে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ল'ৰাটো ভাল হৈ যায় সোনকালে। আৰু বাকী আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো চাই থাকিলে আজিৰ দিনত কি কৰা যায়, কি কৰা নাযায়, সকলো আপোনালোকে ভিডিঅ'টোতে গম পাই থাকিব। আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে মোৰ চেনেলটো জল্দি ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে লাইক কমেণ্ট আৰু যিমান আপোনালোকৰ বন্ধু বান্ধৱী আছে সকলোৰে লগত শ্বেয়াৰ কৰি দিব। উতলাই পেলাইনি ঠাণ্ডা হ'বৰ কাৰণে এনেকৈ থৈ দিছোঁ, তাৰ পানী অকণ দেহাক খুৱাবৰ কাৰণে। আৰু এইফালে ভাতো ইতিমধ্যে ৰেডি হৈ গ'ল। এইফালে দাইলত অমিতা দিছিলোঁ, আৰু এইফালে অকণমান ৰিং পাপৰ ফ্ৰাই কৰিছিলোঁ, তিয়ঁহৰ চাটনি, আৰু এইফালে আলু আৰু বুটৰ অকণমান ভাজি বনাইছিলোঁ। আৰু ইমান গৰম পৰিছে, বেলেগ একো কিবা বনাবলৈ মনেই নোযোৱা হ'ল। আৰু যিহেতুকে এতিয়া শাওণ মাহটো মই নিৰামিষ খাম বুলি ভাবিছোঁ। আৰু মই এখেতক কৈছোঁ অৱশ্যে খাবৰ কাৰণে, মানে মই পাৰিলেও তেখেতে নোৱাৰিবও পাৰে ন, সেইকাৰণে তেখেতক মাছ খাই মাংস খাই খাব কৈছোঁ। কিন্তু মই নাখাওঁ। শাওণ মাহটোত আমি এনেও খায়ে থাকোঁ ন, গতিকে বছৰেকত এটা মাহ নাখালে আমাৰ একো ক্ষতি নহয় বুলি মই ভাবোঁ, বৰঞ্চ ভালেহে হ'ব হেল্থৰ কাৰণেও। আৰু এইফালে মই ধুনীয়াকৈ ভাতকেইটা খাই লওঁ। আৰু ইমান গৰম পৰিছে, মানে গৰম কি ক'ম আৰু, গৰমতেই মানুহৰ বেমাৰ হৈছে। গতিকে আপোনালোক অলপমান ভালকৈ থাকিব। হেল্ল' এভৰিৱান, ভাত পানী খাই বৈ আজৰি হ'লোঁ। এতিয়া অকণমান এনেকৈ দেহাৰ সৈতে খেলি আছোঁ। তাক অকণমান বহাবলৈ এনেকৈ তলত চেষ্টা কৰিছোঁ। আৰু এই বিচনাখনত যিখন তুলি মানে পাৰি থোৱা আছিলে, সেইখন তলত নমাই দিছোঁ। তাক অকণমান পকাত মানে যাতে সহজ হয় সি অকণমান চুঁচৰিবৰ কাৰণে, যিহেতু এতিয়ালৈকে বহা নাই সি। আৰু এনেকৈ অকণমান চেষ্টা কৰিছোঁ। আৰু তাতে গৰমটো খুব পৰিছে। আৰু অকণমান তাৰ ৰাতি জ্বৰো হৈছে, এইকেইদিন উঠিছে, কি হৈছে নাজানো দেই। তাকে আৰু সকলোখিনি ভাল হৈ গ'লে হয়। বাকী আপোনালোকে চাই থাকিব ভিডিঅ'টো, কি কৰোঁ কি নকৰোঁ আপোনালোকক সবিশেষখিনি দেখাই থাকিব। আজি আহিছে আমাৰ ঘৰলৈ ভণ্টি চাই দিয়া। আৰু এইফালে আমাৰ পুতলি মাহী আৰু আমাৰ দেহা আছে এইফালে। আৰু ইহঁতি কি আনিছে আমাৰ ঘৰলৈ, এইটো কি, এয়া আনিছে ভীমকল। তাৰপিছত আৰু কঁঠাল এটা আনিছে, মস্ত কঁঠাল এটা আনিছে এই গেলা গৰমত। আপোনালোকক মই দেখাম বাৰু, মই কৈছোঁ কিয় আনিব লাগে তহঁতি। আৰু মই এতিয়া আহিছোঁ পাকঘৰলৈ, অকণমান চাহ বনাইছোঁ। আৰু চাহৰ লগত বনাম আজি মালপোৱা, আৰু মানে কল দি পিঠা বনাম। তাৰপিছত আৰু কিবাকিবি দিম, আৰু চাই থাকক আপোনালোকে। মই আপোনালোকক সবিশেষখিনি দেখাই থাকিম। এনেকৈ কেৰাহীত এতিয়া পিঠা দিছোঁ। ইয়াক লৰাবই পৰা নাই।
পিঠা বনাই হৈ গ'ল। আগতে কলপিঠা কেনেকৈ বনাই মই তাৰ ভিডিঅ' দিছোঁ, আপোনালোকে মোৰ চেনেলত গৈ পেলাই চাব পাৰে। আৰু এইফালে এতিয়া মই চাহ অকণমান বহাই দিছোঁ। সকলোৱে এতিয়া একাপ কাপ চাহ খাই লওঁ ধুনীয়াকৈ, সেইকাৰণে গাখীৰৰ চাহেই বনাইছোঁ। চাহকাপ খাই লওঁ, আৰু গৰমতো যিহেতু চাহ নহ'লেতো আমাৰ নহয় জানো বাৰু, আপোনালোকে কি কয় জনাব। আৰু এইফালে ধুনীয়াকৈ চাহ বাকি আনিলোঁ। এইফালে ভুজিয়া লৈছোঁ, বিকাজী ভুজিয়া, আৰু এইফালে কলপিঠা, বিস্কুট আছিলে, তাহাঁতেনো বিস্কুট নাখায় বোলে, বিস্কুট খাই বেয়া পায়। আৰু এইফালে চাহ, আৰু এতিয়া আমি ধুনীয়াকৈ চাহ খাই লওঁ। ইয়াতেনো বিস্কুট নাখায় বোলে, সেইকাৰণে বিস্কুট নিদিলোঁ আৰু দেই। তাৰপিছত এইফালে আছে ভণ্টিয়ে খাই আছে। কেনেকুৱা লাগিছে চাহ? চাহকাপ খাই আকৌ ধুনীয়াকৈ তেজপাত দি আনিছিলোঁ। আৰু মালপোৱাকেইটা, মালপোৱাটো কেনেকুৱা লাগিছে? আৰু ময়ো এটা খাই চাওঁ এইফালে। ভাল লাগিছে। কল দি বনাইছিলোঁ। আগতে মই এনেকৈ বনোৱা এটা ৰেচিপি দি থৈছিলোঁ। নাই দিয়া। আৰু আপোনালোকে সেইটো ৰেচিপি চাব পাৰে, কেনেকৈ কলপিঠা বনাব লাগে। মই ধুনীয়াকৈ ভিডিঅ' শ্বেয়াৰ কৰি থৈছোঁ। আৰু এতিয়া চাহকণ ধুনীয়াকৈ চাহ তাহ খাই বৈ লৈ পেলানি এতিয়া ইহঁত যাবলৈ ওলাইছে। আৰু ইহঁতে এটা বিশেষ কাৰণতহে আহিছিলে আমাৰ ঘৰলৈ। আৰু আমি এতিয়া দেহাই মই ওপৰৰ পৰা চাই আছোঁ। আৰু ইহঁতে যেতিয়া আহে গ'লেগৈ, মোৰো বেয়া লাগে, আৰু দেখাৰ চবতকৈ বেছিকৈ বেয়া লাগে, কিয় নাজানো। সি একেবাৰে মনটো মাৰি পেলায়, কাৰণ সৰুৰে পৰা তাহাঁতি মানে পোৱা ন তাক, সেইকাৰণে চাগে। আৰু থাকিবলৈ এদিন মাতিছোঁ, আহিব। খেতিৰ ছিজন যিহেতু, পটককৈ থাকোঁ বুলিলে থাকিব নোৱাৰে এতিয়া। আমাৰ ঘৰততো যিহেতু মা অকলশৰীয়া ভণ্টি, সেইকাৰণে থাকিব নোৱাৰি। সেইকাৰণে ইহঁতি মাজে মাজে অহা যোৱা এনেকৈ কৰি থাকে। আৰু এতিয়া যায়গৈ, আমি এনেকৈ ওপৰৰ পৰা চাই আছোঁ। আৰু ৰ'ব দেই, আপোনালোকক মই কঁঠালটো দেখাম। কঁঠাল এটা আনিছে। এই গৰমত মই কৈছোঁ যে কঁঠালটো তহঁতি লৈ যা, মই আপোনালোকক দেখাই আছোঁ কথাটো। এইটো দেখিছেনে, ইমান ডাঙৰ কঁঠাল এটা লৈ আনিছে। আৰু এই গৰমত মানে কি ক'ম আৰু, খাবতো নোৱাৰিমেই, এনেই ইয়াতে পেলাই থৈ দিয়াহে হ'ব আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি দিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। গতিকে মোৰ চেনেলত যিসকল নতুন হয় তেওঁলোকে প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই গৰমত আপোনালোক সকলো ভালে থাকিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।